যদি অসমত চৰকাৰী চাকৰিৰ স্বচ্ছতা নাথাকিলেহেঁতেন ইয়াত আপোনালোকৰ ৫৫০০ গৰাকীৰ ৫০ গৰাকীও ইয়াত নাথাকিলেহেঁতেন ইয়াতে জালুকবাৰী সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন ৰণোজ পেগুৰ ধেমাজি সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন আৰু কৰবাত আমাৰ খুলখালী কৰবাত আমাৰ ভনী জোৱাৰী ইয়াত ভৰ্তি হৈ থাকিলেহেঁতেন আৰু অসমত তেনেকৈ নিযুক্তি চলিছিলে আৰু এসময়ত চৰকাৰী নিযুক্তিৰ পিছত পিছদিনাখন বাতৰি কাকতত লিষ্ট ওলাই কোন কাৰ খুলখালীয়ে কোন কাৰ ভিনদেউক আৰু কেতিয়াবা কাক কোনে বিয়া কৰাব ঠিক কৰি থৈ দিছে চাকৰিটো এডভান্স হলে বিয়া কৰোৱাত ভাল হ'ব তাৰো লিষ্ট ওলাইছিলে কিন্তু আজি আমাৰ ৰাজ্যখনত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে অকল যে শিক্ষকক লৈ নহয় আজি যেতিয়া মই গাঁৱত যাওঁ প্ৰথম প্ৰশ্ন আমাৰ কেতিয়াবা গুৱাহাটীত বহি থকা ব্যক্তিসকলে ভাবে যে নিশ্চয় আমি ইমান লিখা পঢ়া কৰি আছো ফেচবুকত চৰকাৰ এগেইনষ্টত লিখি আছো ইমান কষ্ট কৰি আছো হিমন্ত বিশ্ব শৰ্মাক ল'ৰাবিলাকে লগ পালে নিশ্চয় বহুত টান প্ৰশ্ন কৰে মোক এটাই প্ৰশ্ন কৰে টান প্ৰশ্ন মামা কামাণ্ডোৰ পোষ্ট কেতিয়া ওলাব মামা ৪০০০ৰ এপইণ্টমেণ্ট কেতিয়া হ'ব আপোনালোকৰ পিছতে আৰু ৪০০০ থিয় হৈ আছে নহয় এতিয়া মোক গাঁৱত গ'লে এই ৪০০০ৰে খালি লগ কৰি থাকে যে আমাৰ নিযুক্তি কেতিয়া হ'ব কামাণ্ডো নিযুক্তি কেতিয়া হ'ব আৰু মোক খুদে গাঁৱৰ ষ্টেডিয়ামখন বনাই দিব লাগে মই বোলো হিমা দাস লভলিনাক দেখি এওঁলোকে খেলুৱৈ হ'ব খুজিছে নেকি মই বোলো ষ্টেডিয়াম কিয় খেলিব ইচ্ছা কি খেলা বোলে নহয় দাদা পুলিচৰ চাকৰি লাগে না দৌৰিব লাগে এনেকুৱা পৰিৱেশ অসমত আগতে কেতিয়াও হোৱা নাছিল আজি আমাৰ অসমত এটা ভাবিব নোৱাৰাকৈ যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো আৰু য'ত চৰকাৰী চাকৰি নাপাম তাত চৰকাৰখনে আমাক এক প্ৰকাৰ আত্মসংস্থাপন নহলে বিভিন্ন প্ৰকাৰে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিব আজি কেইদিনমান আগৰ পৰা এই বিষয়ে পেপাৰত লিখালিখিও হৈ আছে আমাৰ জাগিৰোডত সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰি আহিছে দেশ বিদেশত থকা অসমীয়া ল'ৰা ছোৱালীবিলাকে এতিয়া জাগিৰোডলৈ উভতি আহিছে আজি আমাৰ ৰাজ্যখনত এটাৰ পিছত এটাকৈ উদ্যোগৰ পৰিৱেশ নিৰ্মাণ হৈছে নামৰূপৰ পৰা চাপৰলৈ মই কিয় কৈছো নামৰূপত আমাৰ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি হ'ব নুমলীগড়ত ৰিফাইনেৰী জাগিৰোডত সেমি কণ্ডাক্টৰ চাপৰত থাৰ্মেল পাৱাৰ ক'ব গ'লে গোটেই অসমখনতে আজি উদ্যোগ স্থাপনৰ এটা নতুন পৰিৱেশ আৰম্ভ হৈছে আজি আমাক শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন হৈছে আৰু শিক্ষিত যুৱক যুৱতী নিৰ্মাণ কৰিবৰ বাবে আমাক চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন আছে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে আৰু দৰিদ্ৰ আৰু মধ্যবিত্তজনৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ আমি এটা সুস্থিৰ শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে আজি যদি আপোনালোকে অসমত চাই প্ৰত্যেকখন গাঁৱতে একোখন চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ নতুন এটা নিৰ্মাণ আৰু পৰিৱৰ্তনৰ ছবি আপোনালোকৰ সন্মুখত আহিব 8 কোটি টকাৰে
হাই স্কুলবিলাক নতুনকৈ নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছে চাহ বাগিচাৰ ভিতৰলৈ গৈ হাই স্কুল নিৰ্মাণ কৰা হৈছে আৰু দূৰ দূৰণিৰ অঞ্চললৈ গৈ মহিলাৰ বাবে কলেজ আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় নিৰ্মাণৰ এক ভাবিব নোৱাৰা আন্দোলন আৰম্ভ হৈছে যোৱাকালি মাত্ৰ আমি গহপুৰত শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছো আৰু আমাৰ চৰকাৰৰ দিনত চাওতে চাওতে আমি অসমত 16খন নতুন বিশ্ববিদ্যালয়ৰ স্থাপনত আমি আমাৰ অগ্ৰণী ভূমিকা আমি গ্ৰহণ কৰিছো মহাবিদ্যালয়সমূহত নিযুক্তি বাঢ়িছে মহাবিদ্যালয়ৰ সংখ্যা বাঢ়িছে হাই স্কুল হায়াৰ সেকেন্ডাৰী নিৰ্মাণ হৈছে নতুন নতুন পোষ্ট ক্ৰিয়েট কৰা হৈছে আৰু প্ৰাথমিক বিদ্যালয়সমূহকো শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে আজি দিনটোত আমি 3800 গৰাকী নিম্ন প্ৰাথমিক শিক্ষক 1750 গৰাকী উচ্চ প্ৰাথমিক শিক্ষক আমি ইউপিত আমি নিযুক্তি দিয়াৰ বাবে ইয়াত সমবেত হৈছো আমাৰ অসমত যোৱাটো দশকত বিশেষকৈ 2012 চনৰ পৰা শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসমত এতিয়ালৈকে মূল হাতেদি আৰু মই সাক্ষী হৈ থকা অৱস্থাত 1.5 লাখ শিক্ষকৰ নিযুক্তি হৈছে আৰু প্ৰতিটো নিযুক্তি স্বচ্ছতাৰ ওপৰত কৰা হৈছে আৰু অসমৰ যুৱক যুৱতীৰ মাজত এক নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে আজি আমি বিচাৰো যে আমাৰ অসমত শিক্ষিত যুৱক যুৱতীক আমাৰ আৰু প্ৰয়োজন আছে যেতিয়া 2012-14 আমি একেলগে 50,000 নিযুক্তি দিছিলো তেতিয়া ভবা হৈছিল যে আমাক আৰু শিক্ষক বোধহয় নালাগে কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত লগ লাগি আমি শিক্ষকৰ নিযুক্তি প্ৰায় 1,20,000 লৈকে আমি কৰিব পাৰিলো তাৰ মানে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰচেষ্টা থমকি ৰোৱা নাই ই বৰঞ্চ এক নতুন গতিৰ সৃষ্টি কৰিছে বহুদিনৰ অৱক্ষয়ৰ পিছত যোৱা 2-3টা বছৰত আমাৰ শিক্ষানুষ্ঠানসমূহলৈ ছাত্ৰ ছাত্ৰী উভতি অহাও আমি দেখা পাইছো চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষা এৰি যোৱা বহুত শিক্ষাৰ্থী পুনৰ শিক্ষানুষ্ঠানলৈ উভতি আহিছে চৰকাৰী চাকৰিত স্বচ্ছতা অহাৰ লগে লগে এছাম পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক পঢ়াত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিছে সমাজত এটা ইকোসিস্টেম নিৰ্মাণ হৈছে যে নহয় অসমত আমি পঢ়িলে আমি চৰকাৰী চাকৰি বা আন কৰ্ম সংস্থাপন আমি পাব পাৰো ৰাইজৰ অটুট বিশ্বাসে আজি আমাৰ অসমত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিছে যেতিয়া তৰকাৰী বেপাৰীৰ ব্যৱসায় কৰা এগৰাকী পিতৃৰ সন্তানে এটকাও ঘোষ নিদিয়াকৈ চাকৰি পায় ঠেলা চালক ৰিক্সা চালকৰ সন্তানে এচিএছ চাকৰি পাবলৈ সক্ষম হয় চাহৰ দোকান দিয়া সেই ব্যক্তিজনৰ সন্তানে যেতিয়া গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু চৰকাৰত চতুৰ্থ বৰ্গৰ চাকৰি কৰা পিতৃ মাতৃৰ সন্তানে
যেতিয়া টেটৰ শিক্ষক হিচাপে টকা পইচা নিদিয়াকৈ নিযুক্তি পায় সেইখন সমাজ সলনি হ'বলৈ বাধ্য হয় সেইখন সমাজে সূৰুজৰ সোণোৱালী পোহৰৰ ফালে আগবাঢ়ি যাবলৈ বাধ্য হয় যোৱা 5টা বছৰৰ অকৃত্ৰিম পৰিশ্ৰম আৰু প্ৰয়াসে আজি এখন নতুন সমাজ নিৰ্মাণ কৰিছে মই যোৱাকালিও গহপুৰত কৈছো যে অসমীয়া এতিয়া আবেগৰ দ্বাৰা পৰিচালিত হোৱাৰ সময় নহয় আবেগে আমাক আলফাৰ আন্দোলনলৈ লৈ গৈছিলে হাতত আমাৰ একো নাপালো 20,000 যুৱক যুৱতী আমাৰ মাজৰ পৰা মাত্ৰ আঁতৰি গৈছিল দীৰ্ঘদিন আমি অসম আন্দোলন কৰিছিলো হতাশাৰ বাহিৰে আমি একোই পোৱা নাছিলো কিন্তু যেতিয়াৰ পৰা আমি শিক্ষাৰ আন্দোলন কিৰাৰ আন্দোলন আৰু যেতিয়াৰ পৰা অসমে ৰাস্তাৰ আন্দোলনৰ পৰিৱৰ্তে শিক্ষাৰ আন্দোলন আবেগৰ পৰিৱৰ্তে বিবেকৰ ৰাস্তাৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে অসম আজি ভাৰতৰ ভিতৰতে মহাশক্তিত পৰিৱৰ্তন হ'বলৈ আগবাঢ়িছে যোৱা কেইদিনমান আগতে কৰ্ণাটকৰ এজন মন্ত্ৰীয়ে প্ৰশ্ন কৰিছিলে যে অসমত শিক্ষিত যুৱক যুৱতী নাই অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি কেনেকৈ যাব তেতিয়া মই তেওঁক কৈছিলো যে 10 বছৰ আগৰ অসম এতিয়া আৰু অসম হৈ থকা নাই এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিত মাত্ৰ অসমীয়াই কাম কৰিব আৰু কৰ্ণাটকক দেখুৱাব যে আমি নতুন অসমক প্ৰতিনিধিত্ব কৰো আৰু এই বিশ্বাস আৰু অসমৰ যুৱক যুৱতীৰ ওপৰত আস্থাৰ এক ডাঙৰ কাৰণ হৈছে মই নিজে দেখা পাইছো যে আমাৰ স্কুল বিলাকলৈ ষ্টুডেন্ট সকল উভতি আহিছে আইআইটিৰ পৰা মেডিকেল কলেজলৈ ইঞ্জিনিয়াৰিং কলেজৰ পৰা আমাৰ হাই স্কুললৈ আমাৰ যুৱক যুৱতী সকলে এখন নতুন অসমৰ পম খেদা আৰম্ভ কৰিছে নিজৰ নিজৰ সপোনবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ বাবে প্ৰচেষ্টা কৰিছে আজি আমি অসমত 25খন মেডিকেল কলেজ 25খন বিশ্ববিদ্যালয় আজি আমি অসমত 20খন ইঞ্জিনিয়াৰিং কলেজ আজি আমি অসমৰ শিক্ষা ব্যৱস্থাত এক নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছো আৰু যেতিয়া সেই অসমখন আমি দেখা পাওঁ তেতিয়া আমাৰ মন অতুত আত্মবিশ্বাসেৰে ভৰি পৰে যেতিয়াই যেতিয়াই অসমত হতাশা আহে যেতিয়াই যেতিয়াই অসমত উন্মাদনা আহে আমাৰ কিছুমান হতাশাত ভুগে কিন্তু মই সদায় এটা কথাই চিন্তা কৰো যে ৰাতি কেতিয়াও স্থায়ী হ'ব নোৱাৰে ৰাতিৰ পিছত সূৰুজে পোহৰ দিবই আৰু সেই কাৰণে যেতিয়া অসমৰ চাৰিওফালে কেতিয়াবা মই হতাশা আৰু উন্মাদনা দেখা পাওঁ তেতিয়া মই নিজকে হতাশ হোৱাৰ পৰিৱৰ্তে মই আকৌ নতুন দিনৰ সপোন দেখিবলৈ আৰম্ভ কৰো যে অসমত আমি কিবা আৰু নতুন কৰিম যাতে মোৰ মাতৃভূমি মোৰ জন্মভূমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ হ'ব পাৰে আজিৰ অসম নতুন অসম এই অসমখনে এতিয়া আৰু পিছলৈ থমকি ৰোৱাৰ প্ৰয়োজন নাই আৰু 2012 চনতে মই কৈছিলো যে টেটৰ শিক্ষকসকলে অসমৰ শিক্ষা জগতলৈ এটা নতুন পোহৰ আনিব আৰু সেই দিনাখন 2012 চনত মই সৰুসজাই ষ্টেডিয়ামত কৈছিলো যে আমাৰ টেটৰ শিক্ষকসকলে বিকশিত অসমৰ সেনানীৰ ভূমিকা ল'ব